নমস্কাৰ বন্ধুসকল, আপোনাৰ এটিএম কাৰ্ডৰ পিনটো আপুনিও পাহৰিছে নেকি? যদি পাহৰিছে, এই 1 মিনিটৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ। চাওঁ আহক পাহৰা পিনটো কেনেকৈ ৰিছেট কৰা হয়। ফৰ এক্সাম্পল, মই বেংক অফ বৰোডা এটিএম কাৰ্ডখন লৈ ওচৰৰ বেংক অফ বৰোডা এটিএমটোলৈ গৈছোঁ। কাৰ্ডখন চুৱেপ কৰাৰ পাছতে এনেকৈ আপুনি দেখিবলৈ পাব ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল। আমি ডমেষ্টিকত ক্লিক কৰি দিছোঁ। তাৰপিছত লেংগুৱেজ ছিলেক্ট কৰিব দিছে, ইংলিছ কৰি দিছোঁ। তাৰপিছত আপোনাৰ ছেট এণ্ড ৰিজেনেৰেট পিন এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত স্ক্ৰীণত আহিব ইণ্টাৰ ইয়ৰ 14 ডিজিট একাউণ্ট নম্বৰ। এই আপোনাৰ 14টা একাউণ্ট নম্বৰ এবাৰ এণ্ট্ৰি কৰি আকৌ ৰি এণ্টাৰ কৰি দিব। তাৰপিছত কাৰেক্ট কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত কাৰেক্টটোত ক্লিক কৰি পিনে আপোনাৰ যোনটো মোবাইল নম্বৰ তাত এটা OTP যাব। OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত আকৌ নতুনকৈ আপুনি যোনটো ভাবিছে নতুন পিনটো, সেই পিনটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত আকৌ এইটো ৰি এণ্টাৰ কৰিব লাগিব পিনটো আপুনি যোনটো নতুনকৈ বনাইছে। ইমানখিনিয়ে ছাকচেছফুলি দেখুৱাব এণ্টাৰ কৰাৰ লগে লগে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। কিবা সুধিব থাকিলে কমেণ্ট ছেকশ্যনত লিখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। থেংক ইউ।